নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আপোনালোকে দেখিছে মোৰ পিছফালে এয়া আলু খেতি। গতিকে আলুৰ বিষয়ে 2-4টা কথা কোৱাৰ কাৰণে মই আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। কৃষক বন্ধুসকল, আমি সততে এটা কথা শুনিবলৈ পাওঁ বা বহুত কৃষকে কয় যে মই আলু খেতি কৰিছোঁ, আলুৰ গছবিলাক হৈছে কিন্তু আশা কৰা ধৰণে ইমান ফল হোৱা নাই বা যোনবিলাক আলু হৈছে আলুৰ চাইজো ডাঙৰ হোৱা নাই। গতিকে আপোনালোকে এই আলু খেতিত আপোনালোকে যথেষ্ট ফলন আপোনালোকে কেনেকৈ পাবলৈ সক্ষম হ'ব বা আপোনালোকৰ আলুৰ যোনটো চাইজ সেইটো ডাঙৰ কেনেকৈ কৰিব বা কি কৰিলে বা কি স্প্ৰে কৰিলে আচলতে আলুৰ ফলন বেছি হ'ব আৰু চাইজ ডাঙৰ হ'ব। গতিকে সেই সন্দৰ্ভতে আজি এটা টিপছ দিয়াৰ কাৰণে মই আজিৰ সৰু ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো যদি আপোনালোকে সম্পূৰ্ণৰূপে চাই আৰু মোৰ কথাখিনি যদি আপোনালোকে কাৰ্যক্ষেত্ৰত পৰিণত কৰে তেনেহ'লে আপোনালোকে ভাল এটা ৰিজাল্ট পাবলৈ সক্ষম হ'ব। কৃষক বন্ধুসকল, ভিডিঅ'ৰ আৰম্ভণিতে মই এটা অনুৰোধ জনাম, আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ ভিডিঅ' চাই আছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক এটা নিশ্চয় কৰিব। কৃষক বন্ধুসকল, প্ৰথম কথা হ'ল যে আপোনালোকে যেতিয়া আলু খেতি কৰিব, আলু খেতি কৰাৰ সময়ত আপোনালোকে যথেষ্ট পৰিমাণে হয়তো গোবৰ সাৰ যিমানখিনি দিব পাৰে পুৰণা গোবৰ সাৰ আপোনালোকে দিব। তাৰ লগতে আপোনালোকে যি ৰাসায়নিক সাৰ দিয়ে ক'ব লগা নাই। কিন্তু কৃষক বন্ধুসকল, অনুখাদ্য এটা ইম্পৰ্টেণ্ট বস্তু বিশেষকৈ আলু খেতিৰ কাৰণে। গতিকে আপোনালোকে যদি এই অনুখাদ্য যদি আপোনালোকে ব্যৱহাৰ নকৰে বা মাটিত নিদিয়ে বা পিছলৈকে যদি আপোনালোকে স্প্ৰেও নকৰে তেতিয়াহ'লে আপোনালোকে সেই সমস্যাটো দেখা পাব যে আপোনালোকৰ আলুৰ গছ হ'ব কিন্তু আপোনালোকে আশা কৰা ধৰণে আপোনালোকে ফলন নাপাব। কৃষক বন্ধুসকল, প্ৰথম কথা হ'ল যদি আপোনালোকে আগতে কোনো তেনেকুৱা চইল বা একো অনুখাদ্য ব্যৱহাৰ কৰা নাই আলু ৰোপণৰ আগত, তেতিয়া আপোনালোকে এটা কাম কৰিব, যেতিয়া আপোনালোকৰ গছবিলাক এনেকুৱা ডাঙৰ হ'ব হয়তো গুৰিত খুচৰি চাব যে 2-4টা হয়তো আলু লাগিবলৈ আৰম্ভ হৈছে বা সৰু সৰু আলু আপোনালোকে দেখিব। সেইখিনি সময়ত আপোনালোকে কি কৰিব কৃষক বন্ধুসকল, কিন্তু গছবিলাক পৰিপক্ক হ'ব লাগিব, ডাঙৰ হ'ব লাগিব আৰু এইটো হৈছে যে ফলনৰ সময়। এনেকুৱা পৰ্যায়ত আপোনালোকে কি কৰিব, NPK 0050 বা NPK 0052 এই দুটা NPK স্প্ৰেৰ কাৰণে পোৱা যায়। অকল ইয়াত অনলি পটাছ থাকে 0050 আৰু 0052। গতিকে আপোনালোকে এই 0052 বা 0050 NPK আপোনালোকে প্ৰতি লিটাৰ পানীত 3 পৰা 4 গ্ৰাম মিহলাই আপোনালোকে যদি দুটা স্প্ৰে কৰে তেতিয়াহ'লে আপোনালোকে সেই সমস্যাটো দেখা নাপাব আৰু আপোনালোকৰ আলু খেতিৰ যি ফলন ফলন যথেষ্ট ফলন হ'ব আৰু কি হ'ব, আলুৰ চাইজ ডাঙৰ হ'ব। আৰু ইয়াৰ সমান্তৰালভাৱে কৃষক বন্ধুসকল আপোনালোকে আগৰ পৰাই মোটামুটি নহ'লেও 2টামান আপোনালোকে অনুখাদ্য কিছুমান মাইক্ৰ'নিউট্ৰিয়েণ্ট ধৰি লওক ট্ৰেচেল হওক বা এগ্ৰ'মিন গ'ল্ড হওক বা ধনজাইম গ'ল্ড হওক, হয়তো সাৰ বীজৰ দোকানত বহুত ধৰণৰ অনুখাদ্য আপোনালোকে পাই যাব। সেই অনুখাদ্যবিলাক আপোনালোকে কি কৰিব, কমেও 2 পৰা 3 বাৰ আপোনালোকে স্প্ৰে কৰিব। তেতিয়া দেখিব যে আপোনালোকৰ আলু খেতিৰ যি অনুখাদ্যৰ অভাৱত হয়তো ফল ডাঙৰ নহয় বা ফল বেছি নধৰে। গতিকে সেইটো সমস্যা আপোনালোকৰ নাইকিয়া হ'ব। কৃষক বন্ধুসকল, আজি এই সৰু ভিডিঅ'টোৰ উদ্দেশ্য এইটোৱে আছিলে যে আপোনালোকে আলুৰ ফলন আপোনালোকে কেনেকৈ বেছিকৈ পাব বা আপোনাৰ আলুৰ চাইজ কেনেকৈ আপোনালোকে ডাঙৰ কৰিব সেই সন্দৰ্ভতে এটা টিপছ দিয়াৰ কাৰণে আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। যদি ভিডিঅ'টো আপোনালোকক ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এটা নিশ্চয় কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কৃষক বন্ধুসকল, পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।